নামঘৰ আৰু মন্দিৰ সমিতিসকলৰ বাবে এটা ভাল খবৰ কিয়নো অসমৰ এবাৰ ২৫,০০০ নামঘৰ আৰু মন্দিৰলৈ ৩ লাখ টকা পৰ্যন্ত দিয়া হ'ব সাহায্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এয়া কেবিনেটত মুখ্যমন্ত্ৰী গৰাকীয়ে কথা উল্লেখ কৰিছে যে অসমৰ ২৫,০০০ নামঘৰ আৰু মন্দিৰলৈ আগবঢ়োৱা হ'ব ৩ লাখকৈ টকা সবিশেষ লৈ আহিছো এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ পুনৰ এক ডাঙৰ ঘোষণা এবাৰ ধৰ্মীয় উপাসনাস্থলীৰ বাবে কেবিনেটত বৃহৎ সিদ্ধান্ত লোৱা হৈছে ৰাজ্যৰ ধৰ্মীয় উপাসনাস্থলীলৈ ৩ লাখ টকাকৈ দিব চৰকাৰে ৩ লাখ টকাকৈ চৰকাৰে দিব অসমৰ ২৫,০০০ মন্দিৰ নামঘৰক ৩ লাখকৈ টকা দিব চৰকাৰে অসমৰ ২৫,০০০ মন্দিৰ নামঘৰক ৩ লাখকৈ টকা দিব চৰকাৰে প্ৰথম কিস্তিত ১.৫ লাখ আৰু দ্বিতীয় কিস্তিত ১.৫ লাখকৈ দিব চৰকাৰে প্ৰথমটো কিস্তিত ১.৫ লাখ টকা দিব আৰু দ্বিতীয়টো কিস্তিত ১.৫ লাখকৈ টকা দিব চৰকাৰে মুখ্যমন্ত্ৰীয়ে কৰিছে এয়া ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ এক ডাঙৰ ঘোষণা আৰু এবাৰ মন্দিৰ আৰু উপাসনাস্থলীৰ বাবে যেটো এটা ভাল খবৰ কিয়নো মন্দিৰ নামঘৰৰ বাবে ভাল খবৰ আহি পৰিছে আৰু এই টকাৰে যেটো উন্নত কৰিব পাৰিব মন্দিৰৰ কাম-কাজ আৰু ধৰ্মীয় উপাসনাস্থলীৰ বাবে এনেদৰে এতিয়া কেবিনেটত এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যৰ ধৰ্মীয় উপাসনাস্থলীলৈ ৩ লাখ টকাকৈ দিব চৰকাৰে অসমৰ ২৫,০০০ মন্দিৰ নামঘৰক ৩ লাখকৈ টকা দিব চৰকাৰে প্ৰথম কিস্তিত ১.৫ লাখ আৰু দ্বিতীয় কিস্তিত ১.৫ লাখকৈ টকা দিব চৰকাৰে মুখ্যমন্ত্ৰীয়ে এয়া ডাঙৰ ঘোষণা কৰিছে মন্দিৰ সমিতিসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ এয়া আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে যেটো কেবিনেটত এয়া ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো ৰাজ্যৰ ২৫,০০০ মন্দিৰ আৰু নামঘৰৰ বাবে এই টকা অনুমোদন কৰা হ'ব ৩ লাখকৈ টকা দিয়া হ'ব আৰু প্ৰথমটো কিস্তিত দিয়া হ'ব ১.৫ লাখ টকা আৰু দ্বিতীয়টো কিস্তিত দিয়া হ'ব ১.৫ লাখকৈ টকা ১.৫ লাখকৈ যেটো ৩ লাখকৈ টকা দিয়া হ'ব প্ৰত্যেকটো মন্দিৰ আৰু নামঘৰৰ বাবে এয়া বিশেষ টকা অনুমোদন জনোৱা হ'ব মুখ্যমন্ত্ৰীয়ে এয়া কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ ২৫,০০০ নামঘৰ মন্দিৰলৈ ৩ লাখ টকাকৈ দিব চৰকাৰে ধৰ্মীয় উপাসনাস্থলীৰ বাবে কেবিনেটত এয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ধৰ্মীয় উপাসনাস্থলীৰ বাবে কেবিনেটত মুখ্যমন্ত্ৰী ডাঙৰ সিদ্ধান্ত ৰাজ্যৰ ধৰ্মীয় উপাসনাস্থলীলৈ ৩ লাখ টকাকৈ প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীৰ কেবিনেটত এয়া ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত আমি আৰু এটা সিদ্ধান্ত লৈছিলো যে ধৰ্মীয় উপাসনাস্থলী ২৫,০০০ ধৰ্মীয় উপাসনাস্থলীলৈ আমি ৩ লাখকৈ টকা অনুদান হিচাপে আগবঢ়াম এই আঁচনিখন ৰূপায়ণৰ কাৰণে আজি কেবিনেটে ৬০০ কোটি টকাৰ অনুমোদন দিয়ে আৰু এই আঁচনিখনৰ জৰিয়তে আমি অসমৰ ২৫,০০০ নামঘৰ মন্দিৰলৈ আমি ৩ লাখকৈ টকা আগবঢ়াম ১.৫ লাখ টকা প্ৰথম কিস্তি দ্বিতীয় কিস্তি ১.৫ লাখ টকা ৬০০ কোটি টকাৰ যিখন আবেদন আছিল সেই আবেদনখন আজি আমাৰ কেবিনেটে গ্ৰহণ কৰে কেবিনেটত আমি আৰু এটা সিদ্ধান্ত লৈছিলো যে ধৰ্মীয় উপাসনাস্থলী ২৫,০০০ ধৰ্মীয় উপাসনাস্থলীলৈ আমি ৩ লাখকৈ টকা অনুদান হিচাপে আগবঢ়াম এই আঁচনিখন ৰূপায়ণৰ কাৰণে আজি কেবিনেটে ৬০০ কোটি টকাৰ অনুমোদন দিয়ে আৰু এই আঁচনিখনৰ জৰিয়তে আমি অসমৰ ২৫,০০০ নামঘৰ মন্দিৰলৈ আমি ৩ লাখকৈ টকা আগবঢ়াম ১.৫ লাখ টকা প্ৰথম কিস্তি দ্বিতীয় কিস্তি ১.৫ লাখ টকা ৬০০ কোটি টকাৰ যিখন আবেদন আছিল সেই আবেদনখন আজি আমাৰ কেবিনেটে গ্ৰহণ কৰে কেবিনেটত আমি আৰু এটা সিদ্ধান্ত লৈছিলো যে ধৰ্মীয় উপাসনাস্থলী ২৫,০০০ ধৰ্মীয় উপাসনাস্থলীলৈ আমি ৩ লাখকৈ টকা অনুদান হিচাপে আগবঢ়াম এই আঁচনিখন ৰূপায়ণৰ কাৰণে আজি কেবিনেটে ৬০০ কোটি টকাৰ অনুমোদন দিয়ে আৰু এই আঁচনিখনৰ জৰিয়তে আমি অসমৰ ২৫,০০০ নামঘৰ মন্দিৰলৈ আমি ৩ লাখকৈ টকা আগবঢ়াম ১.৫ লাখ টকা প্ৰথম কিস্তি দ্বিতীয় কিস্তি ১.৫ লাখ টকা ৬০০ কোটি টকাৰ যিখন আবেদন আছিল সেই আবেদনখন আজি আমাৰ কেবিনেটে গ্ৰহণ কৰে